নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ৰঞ্জন চৌধুৰী কৈ আছোঁ। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই আপোনাৰ উদ্দেশ্যে কৈ আছোঁ। হয়, নিশ্চিতভাৱে মোৰ ভিউৱাৰ্ছবিলাকে সেইটো চাব, ছাবস্ক্ৰাইবাৰো চাব। কিন্তু আজিৰ এপিছ'ডটো আপোনাক এই যে এটা জটিল পৰিস্থিতিৰ মাজত আপুনি আছে তাৰ পৰা ৰেহাই পোৱাৰ কাৰণে মই আপোনাক কিছু ৰাস্তা দি দিছোঁ। কাৰণ আপুনি ইতিমধ্যে কৈছে এটা কথা, আৰু মই সেইটোৰ ওপৰত অলৰেডি এপিছ'ডো বনাইছোঁ, যে আপুনি কৈছে, কাৰণ ইতিমধ্যে আপুনি যোৰহাটৰ 15জন জুবিনৰ ভক্ত, এনেকৈ আপোনালোকৰ বিজেপিৰ ভক্ত থাকে নহয়, এইবিলাক হ'লগৈ জুবিনৰ ভক্ত থাকে, অন্ধভক্ত নাথাকে। কিন্তু বিজেপিত অন্ধভক্ত থাকে। যিবোৰ বিজেপিত অন্ধভক্ত থকাৰ কাৰণে যোৱা 11টা বছৰ ইয়াত আপোনালোকে ৰাজত্ব কৰি আছে, দপদপাই আছে। আপুনি বিচাৰি আছিলে যে আপুনি আইডেণ্টিফাই কৰিব পৰা নাছিলে যে জুবিনৰ ভণ্ড অনুৰাগী হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই আজি কিন্তু বিচাৰি পাইছোঁ যে সঁচাকৈ মই যোৱা 19 তাৰিখৰ পৰা মই এপিছ'ড কৰি আছোঁ, আৰু গোটেই কোনে কি কৰিছে নাই কৰা গোটেই বস্তুবিলাকৰ ওপৰত আমাৰ এটা অবজাৰ্ভেশ্যন আছে। অবজাৰ্ভেশ্যনত মই এইটো উপনীত হৈছোঁ, আৰু মই আপোনাক কনফাৰ্ম কৰি দিছোঁ, আপুনি এতিয়াৰ পৰা লিষ্ট বনাওক আৰু আপোনাৰ যি একশ্যন ল'বলৈ আছে একশ্যন লওক। মই খালি আজি আপোনাক কিন্তু শুভাকাংক্ষী হিচাপে কৈ আছোঁ, আপোনাৰ এগেইনষ্টত ক'ব খোজা নাই। নাম্বাৰ 1, আপুনি চাব মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই যে চেনচেক্স আছে নহয়, এনেকৈ বাঢ়ি যায় আকৌ লাহে লাহে ডাউন হয়। এটা চেনচেক্স বাঢ়িছিলে নহয় 19 তাৰিখৰ পিছৰ পৰা, যি প্ৰতিবাদৰ যোনটো ঢৌ, চেনচেক্সটো একদম পিকত গৈ গৈছিলে, ৰেকৰ্ড টাইম চেনচেক্স। এইটো যে লাহে 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 ড্ৰপ কৰি আছে, কাৰণ জুবিনৰ 19 তাৰিখে মৃত্যু হৈছে, আৰু তাৰ পিছৰ পৰা আপুনি চাব এই ঢৌটো কিন্তু অলপ চেনচেক্সৰ ৰেঞ্জটো কিন্তু অলপ কমি আহিছে আৰু কমি আহিব। এতিয়া চাওক, তেওঁৰ সৎকাৰ হৈ যোৱাৰ পিছত বহুতে আপোনাক কৰি আছে, মেছেজ কৰি আছে, ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। খালি আপোনাৰ ওচৰত গৈ ভৰিটো চুব পৰা নাই, চেলফি ল'ব পৰা নাই, আৰু আপোনাৰ চাফৰা তেলটো আপোনাৰ গাত লগাই দিব পৰা নাই। এইটো হ'লগৈ তেওঁলোকৰ আক্ষেপ। তো সেইবিলাক হ'লগৈ প্ৰকৃততে ভণ্ড অনুৰাগী। এতিয়া যে সেই যে CBI ইনকুৱাৰী লাগে কিবা কিবি খুব বকি আছিলে নহয়, এই চেনচেক্সটো চাব লাহে 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 কমি আহিব, আৰু চেনচেক্সটো বাঢ়ি আহিব, যোনটো একজেক্টলি আপুনি বিচাৰি আছিলে। আৰু এয়া হ'লগৈ আপোনাক তৈলমৰ্দন। মুখ্যমন্ত্ৰীগৰাকী আপোনাক ধন্যবাদ, আপুনি যে পৰিস্থিতিটো সামৰিলে। আজি জুবিন থকা হ'লে কি ক'লে হয় জানেনে? মুখ্যমন্ত্ৰী তই ঘণ্টা চম্ভালিছ, এনেকৈ ক'লে হয়। সঁচাকৈ মুখ্যমন্ত্ৰীটো ইমানটো কামেই, আপোনাৰ দায়িত্বইতো সেইটো। আপুনিতো হোম মিনিষ্ট্ৰী আপুনি চম্ভালি আছে, আৰু কেবিনেট মিনিষ্টাৰ বুলিতো বেলেগ একো নাই। কাৰণ আপুনি মুৰব্বী, আপুনি কোনোবা কেবিনেট মিনিষ্টাৰে ইণ্ডিপেণ্ডেণ্টলি কোনো ডিচিশ্যনে ল'ব নোৱাৰে। আপুনি যোনটো ক'ব সেইটোৱে হ'ব, বেলেগ আৰু কোনো ষ্টৰিয়ে নাই। তো কথাটো হ'লগৈ খুব চিম্পুল। এতিয়া এই যে খুব যে তৈলমৰ্দন হৈছে, এইটো কি আপোনাৰ ডিউটি নহয় নেকি? আৰু মই ক'ব বিচাৰিছোঁ যে আপুনি আপোনাৰ ডিউটি ভালকৈ পালন কৰিব পৰা নাই। আপুনি যেনে তেনে এই পৰিস্থিতিটো কেনেকৈ অলপ সাময়িকভাৱে শান্ত কৰিব পৰা যায় সেইটো চেষ্টা কৰিছে, আৰু তাৰ লগে লগে আপুনি ষ্ট্ৰেটেজি বনাইছে যে 2026ত মই কেনেকৈ ইলেকশ্যনত বৈতৰণি পাৰ হ'ম। সেইটোৱে, বেলেগ একো নাই। জুবিন চুবিন বুলি একো নাই। তাৰ কাৰণে যি ষ্ট্ৰেটেজি ল'ব লগা আছে সেইটো কৰি আছে। আৰু ৰাইজক মই এতিয়া ক'ব বিচাৰিছোঁ, মই ভিউৱাৰ্ছক ক'ব বিচাৰিছোঁ, মই ছাবস্ক্ৰাইবাৰক ক'ব বিচাৰিছোঁ যে যোৱা 19 তাৰিখৰ পৰা ধাৰাবাহিকভাৱে মই এপিছ'ড কৰি আছোঁ, অকল জুবিনৰ ওপৰতে কৰি আছোঁ। আৰু মই জুবিনৰ অন্ধভক্তও নহয়, মই ভক্তও নহয়, মই এই উচ্ছৃংখল বা ভণ্ড ভক্ত অনুৰাগীও নহয়। মই জুবিনৰ খুৰা, যোনটো 19 তাৰিখৰ পৰা কৈ আছোঁ। সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰক। মই কেনেকৈ হঠাৎ জুবিনৰ খুৰা হ'লোঁ তাৰ ক্ৰনলজিটো আপোনালোকে পাই যাব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ এগেইনষ্টত যিবিলাকে এতিয়া কথা পাতিব, টুইট কৰিব, ছ'চিয়েল মিডিয়াত যাব, তেওঁলোক কিন্তু নহয়,
তেওঁলোক ভণ্ড নহয়, ভণ্ড হ'ল এইবিলাক যিসকলে মানে এই আন্দোলন, এই ঢৌটোক উঠোৱাৰ কাৰণে, পূৰা পিক আপ লোৱাৰ কাৰণে যি কৰিব লাগে সমাজত এই কামটো কৰিছিলে, এতিয়া এইটো হৈ যোৱাৰ পিছত আপোনাক তৈলমৰ্দন কৰি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নিজে আপোনাৰ নিজৰ আত্মাক সোধকচোন বাৰু। আপুনিতো নিজত আজিকালি শুনিছোঁ কংগ্ৰেছত থাকোঁতে আপুনি কোৱা নাছিলে, এতিয়া কৈ আছে আপুনি নেকি সনাতনী। আপুনি যদি সনাতনী হয় তেতিয়াতো আত্মা পৰমাত্মা সেইবিলাক কথা মানে আপুনি। সেইমতে আপুনি নিজে চিন্তা কৰকচোন বাৰু কি হৈ আছে কথাটো। এই যে চেনচেক্স যে কমি আহিছে, তৈলমৰ্দন হৈ আছে আপোনাক, আপুনি সামৰিব পৰা নাই। এই তৈলমৰ্দনকাৰীবিলাকে কিন্তু মেইন বদমাছ, মেইন ভণ্ড অনুৰাগী। ব্ৰিটিছৰ পৰা অলপ বস্তু আপোনালোকে শিকিব লগা আছে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হয়তো আপুনি শিকি থৈছে এই বস্তুটো। ব্ৰিটিছে কি কৰিছিলে, আমাৰ 250 বছৰ দেশটোক শাসন কৰিলে কেনেকৈ জানেনে? কাৰণ তেওঁলোকে ভাৰতীয় দালালবিলাক থৈছিলে, স্পাইবিলাক থৈছিলে। সিহঁতি ৰাইজৰ মাজত সোমাই যায়, কথাটো লৈ খবৰ দি দিয়ে। আৰু ব্ৰিটিছৰ যেতিয়া কামটো হৈ যায়, কামটো হৈ যোৱাৰ পিছত কিন্তু সেই দালালজনক, সেই স্পাইজনক কিন্তু গুলিয়াই দিয়ে। কাৰণ এই তেনেকুৱা চিন কিন্তু আপুনি হিন্দী ফিল্মৰ বহুত পিকচাৰত আপুনি চাব, এইবিলাক এনেকুৱা এটা দৃশ্য আছে যে ব্ৰিটিছৰ কথাটো সেইটোৱে আছিলে, তই যদি তোৰ দেশৰ লগত গাদ্দাৰী কৰিব পাৰ তেতিয়াহ'লে তই যে মোৰ লগত কালি গাদ্দাৰী নকৰিবি তাৰ কি গেৰেণ্টি আছে? তো গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই যিবিলাক আপোনাক তৈলমৰ্দন কৰি আছে সেইবিলাকেই দৰাচলতে আপোনাৰ শত্ৰু, আৰু এইবিলাকে জুবিনৰ শত্ৰু, আৰু সেইবিলাকে হ'লগৈ আপোনাৰ জুবিনৰ ভণ্ড অনুৰাগী। তো গতিকে অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নহয়, আমাৰ যে সমাজৰ সজাগ সচেতন যে ৰাইজ আছে তেওঁলোকেও এইবিলাকৰ পৰা অলপ আঁতৰি থকাটো উচিত, আৰু তেওঁলোকক চিহ্নিত কৰা উচিত যে কোনবিলাকে মানে তৈলমৰ্দন কৰি আছে। কেলে আপোনালোকে কোনো ছ'চিয়েল মিডিয়াত পাবনে আজিৰ দিনত যে য'ত জুবিন গাৰ্গে বিজেপিক তৈলমৰ্দন কৰি আছে? নাই কৰা। হিমন্ত বিশ্বক কৰিছে বা মোদীক কৰিছে। তেওঁ উল্টা কৈছে যে বিজেপি বতলা হয়, এইটো ভোট নিদিব বিজেপিক। তেওঁৰ ক্লিয়াৰ কাট ষ্টেটমেণ্ট আছে, ক্লিয়াৰ কাট ষ্টেটমেণ্ট। তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি নিজে নিজে বুজি লওক আৰু কাক আপুনি সোমাব লাগিব, কাক বাহিৰত থ'ব লাগিব। হয় আপুনি মোক সোমাই দিয়ক, মোৰ এইবিলাক পৰৱা নাই আৰু, কাৰণ মই কৈ থাকিম আৰু। তো আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, হয় কমেণ্টছ কৰিব, গালি দিয়ক, কোনো প্ৰব্লেম নাই, কিন্তু কিবা কওক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যদি মোৰ লগত একমত হয়, আপুনিতো নকৰে কাৰণ আপোনাৰতো অলপ টেকনিকেল অসুবিধা আছে। আপোনাৰ সেই যে চামচাকেইটা আছে নহয় মোৰ ইউটিউবত কিছু কমেণ্টছ দি দিয়ে, তাহাঁতক ক'ব যে আপোনাৰ হৈ কিছু ক'বলৈ। নমস্কাৰ।